তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমাৰ নিজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ আজিৰ ভিডিঅ'ত হঠাৎ যদি আপোনাক জুয়ে পুৰে তেতিয়া আপুনি কি কৰিব, এই বিষয়ৰ ওপৰতে আমাৰ আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। হঠাৎ যদি আপোনাক জুয়ে পুৰে তেতিয়াহ'লে আপুনি নাৰ্ভাছ ফিল নকৰিব। মহিলাসকলকেই বেছিকৈ জুয়ে পুৰা দেখা যায়, কাৰণ তেওঁলোকে বেছি সময় পাকঘৰত ব্যস্ত হৈ থকা দেখা যায়। গতিকে পাকঘৰত ব্যস্ত হৈ থাকোঁতে সৰু সুৰাকৈ আপোনাৰ হাতত নাইবা আপোনাৰ আঙুলিত কম বেছি পৰিমাণে জুয়ে পুৰা দেখা যায়। গতিকে তেনে ক্ষেত্ৰত আপুনি আপোনাৰ জুয়ে পুৰা অংশটো আপোনাৰ যদি ৰানিং ৱাটাৰ আছে তেতিয়াহ'লে ৰানিং ৱাটাৰত অকণমান সময় ৰাখিবলৈ চেষ্টা কৰক, আৰু যদি আপোনাৰ ৰানিং ৱাটাৰ নাই তেতিয়াহ'লে অলপ পানীত আপোনাৰ সেই পুৰা অংশটো জুবিয়াই ৰাখিবলৈ চেষ্টা কৰক। তেনে কৰিলে আপোনাৰ যিটো অংশত জুয়ে পুৰিছিলে সেই অংশটোত থকা শীতসমূহ পানীখিনিয়ে লৈ ল'ব, আৰু আপোনাৰ সেই অংশটো আপুনি যথেষ্ট আৰাম ফিল কৰিব। আৰু কেতিয়াও আপোনাৰ ঠাণ্ডা পানী লগাবলৈ কৈছোঁ বুলি আপোনালোকৰ জুয়ে পুৰা অংশত আপোনালোকে ফ্ৰিজৰ পানী, আইচ এনেধৰণৰ দ্ৰব্যসমূহ লগাবলৈ চেষ্টা নকৰিব। মাত্ৰ আপোনালোকে নৰ্মেল পানীহে ব্যৱহাৰ কৰিব। এতিয়া কথা হ'ল, তেল নাইবা তেনেধৰণৰ বিধ্বংসী অগ্নিকাণ্ডই যদি আপোনাৰ দেহৰ বেছি শতাংশই পুৰে, নাইবা আপোনাৰ ঘৰৰ যিকোনো এজন ব্যক্তিক যদি তেনে অৱস্থাত আপুনি দেখা পায় তেতিয়া আপুনি কি কৰিব? তেনে অৱস্থাত যদি আপোনাৰ ঘৰৰ কোনোবা এজন ব্যক্তিক আপুনি দেখা পায় তেতিয়া প্ৰথমতে আপুনি তেওঁৰ গাত থকা কাপোৰ, ৰছী, আঙঠি, খাৰু ইত্যাদি সকলোসমূহ তেওঁৰ গাৰ পৰা যিমান পাৰে সোনকালে আঁতৰাই দিব, আৰু এখন চফা কটন কাপোৰে তেওঁক মেৰিয়াই ল'ব, আৰু যিমান পাৰে সিমান সোনকালে আপুনি তেখেতক হস্পিটেলত ভৰ্তি কৰিবলৈ চেষ্টা কৰক। কাৰণ জুয়ে পুৰা এজন ব্যক্তিৰ প্ৰথম 6 ঘণ্টা সময় তেখেতৰ বাবে যথেষ্ট সংকটজনক বুলি জনা যায়। গতিকে তেনে এজন ব্যক্তিক যদি আপুনি দেখা পায় তেতিয়াহ'লে যিমান পাৰে সিমান সোনকালে আপুনি তেখেতক হস্পিটেলত ভৰ্তি কৰিবলৈ চেষ্টা কৰক। আৰু শেষত আপোনাৰ ঘৰত যিটো ফাৰ্ষ্ট এইড বক্স আছে তাত চিলভাৰ ছালফাৰ নামৰ জুয়ে পুৰা মলমটো আপুনি ৰাখিবলৈ চেষ্টা কৰক, যাতে আপোনাৰ ঘৰত এনেধৰণৰ কিছুমান সৰু ডাঙৰ জুয়ে পুৰা কিছু সমস্যা দেখিলে আপুনি যাতে সেইটো ব্যৱহাৰ কৰিব পাৰে। ধন্যবাদ।